স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰশংসনীয় পদক্ষেপ টিয়কত শিকলিৰ উদ্যোগত গোপালকক ছাতি বিতৰণ টিয়কৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান শিকলিয়ে সদায় অগতানুগতিকভাৱে ৰাইজৰ হৈ কাম কৰি আহিছে নিজৰ সামৰ্থ্য অনুসৰি কৰি গৈছে ইটোৰ পিছত সিটো কাম সেইদৰে জনসাধাৰণ উপকৃতও হৈছে গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক সজাগতাৰ কাৰ্যসূচী মহিলাৰ স্বাৱলম্বিতা শাৰীৰিকভাৱে সক্ষম ব্যক্তিৰ হুইল চেয়াৰ হকাৰসকলক সম্বৰ্ধনা চাফাই কৰ্মীক সম্বৰ্ধনা খেতিয়কসকলক কোৰ কটাৰী কাচি দিয়াৰ পিছত এইবাৰ গোপালক আৰু মহবোৱালক একোটাকৈ ছাতি প্ৰদান কৰে আজি টিয়কৰ বগৰীগুৰি অঞ্চলত ছাতি বিতৰণ কৰা কাৰ্যসূচীত শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই আধৰুৱা অনুষ্ঠানত শিকলিৰ উপসভাপতি সুশান্ত বৰবৰা আৰু কাৰ্যকৰী সভাপতি অমল বৰুৱা উপস্থিত থাকে অৰূপজ্যোতি হাজৰিকাই কয় যে সমাজৰ এনে সৰু সৰু কামবোৰ কৰিবলৈ সাধাৰণতে মানুহ ওলাই নাহে আজি এই কাৰ্যসূচীত প্ৰায় 15গৰাকী গোপালকক ছাতি প্ৰদান কৰে শিকলিৰ এই মহৎ কাৰ্যসূচীক সকলোৱে প্ৰশংসা কৰিছে নিউজ ডেস্ক AIN লাইভ আমি শিকলিৰ তৰফৰ পৰা আমি সকলোকে প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি শিকলিয়ে এই বিশেষকৈ গোপালক আৰু মহপালকসকলক আমি একোটাকৈ ছাতি প্ৰদান কৰিছোঁ যি সময়ত বিভিন্নজনে বিভিন্নভাৱে কাম কৰি আহিছে কিন্তু আমি শিকলিয়ে সদায় বিশেষকৈ মাটিৰ মানুহসকলৰ লগত আমি সদায় কাম কৰি আহিছোঁ আপোনালোকে দেখিছেই যে আমি গত বছৰত আমি যেনেকৈ যিবিলাক কাম কৰি আহিছোঁ এইবাৰ আমি বিশেষকৈ বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি এই গোপালকসকলক মহপালকসকলক আমি একোটাকৈ ছাতি প্ৰদান কৰিছোঁ আৰু সদায় আমি কৈ আছোঁ যে দৰিদ্ৰসকলৰ লগত আমি সদায় আছোঁ আৰু অনাগত দিনতো আমি এই এনেকুৱা কামবিলাক আমি কৰি যাম অঞ্চলত শিকলি নামৰ আমাৰ যি অনুষ্ঠানটো 2018 চনৰ পৰা চলাই আহিছোঁ এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি গোপালক আৰু মহপালকসকলক আজি বতৰৰ প্ৰতি লক্ষ্য ৰাখি আমি তেওঁলোকক একোটাকৈ ছাতি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই অনুষ্ঠান ভাগৰ মাজতে সংবাদকৰ্মী বন্ধু হিচাপে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু টিয়কৰ বিভিন্ন স্থানত বিভিন্ন কাৰ্যসূচী আমি আগবঢ়াই লৈ যাম তাৰ প্ৰতি লক্ষ্য ৰাখি বগৰীগুৰি অঞ্চলৰ সমূহ ৰাইজক আমাৰ এই শিকলি নামৰ অনুষ্ঠানটো ভৱিষ্যতে যাতে আমি দুপে কাম কৰি যাব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ বিচাৰি আপোনালোকৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লাগিছে আমি আগত এইবিলাক পোৱা নাই আৰু এতিয়াও শিকলি অনুষ্ঠানক আমি ধন্যবাদ দি সামৰণি মাৰিছোঁ গোৱাল সন্থাই ছাতি লাভ কৰি পেলাই আমি যথেষ্ট উপকৃত হৈছোঁ ইয়াৰ বাবে শিকলি অনুষ্ঠানলৈ আমাৰ পৰা যথেষ্ট ধন্যবাদ থাকিল যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996